নমস্কাৰ দৰ্শক সকল LibreOffice ড্ৰত থকা সেটিং প্ৰেফাৰেন্সেছৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো। এই টিউটৰিয়েলত আপোনালোকে শিকিব কেনেকৈ নিম্ন উল্লেখিত মনোনয়নবোৰ সংস্থাপন কৰা যায়, প্ৰপাৰ্টিজ, ভাৰ্চনছ তৈয়াৰ কৰা, ৰঙত, গ্ৰেস্কেলত, কলা আৰু বগা ৰঙত দেখুৱা। ইয়াত আমাৰ অপাৰেটিং সিস্টেম হিচাপে আমি 1004 ভাৰ্চনৰ উবুন্টু লিনাক্স আৰু 334 ভাৰ্চনৰ LibreOffice Suite ব্যৱহাৰ কৰি আছো। 3D Object Chart ফাইলটো খোলা যাওক যিটো আমি আগতে সংৰক্ষণ কৰি থৈছিলো আৰু পৃষ্ঠা 1লৈ যাওক। ধৰা হওক পাছৰ উদ্ধৃতিৰ বাবে আমি এই ফাইলত বৰ্ণনা যোগ কৰিব বিচাৰো। এইটো কৰাৰ বাবে মেইন মেনুৰ পৰা ফাইল নিৰ্বাচন কৰক আৰু প্ৰপাৰ্টিজ নিৰ্বাচন কৰক। আপোনালোকে প্ৰপাৰ্টিজ ডায়লগ বক্স দেখা পাব। জেনাৰেল টেবত ক্লিক কৰক। আটাইবোৰ তথ্য যিবোৰ ফাইলটোলৈ প্ৰাসংগিক হয় ইয়াত লিষ্ট কৰা আছে। অনুগ্ৰহ কৰি নোট কৰক আমি মাত্ৰ ইয়াত ফাইলৰ বিতং বৰ্ণনা দেখা পাও। আপোনালোকে কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰে। পাছত ডেসক্ৰিপশ্যন টেবত ক্লিক কৰক। ইয়াত আমি শীৰ্ষনাম, বিষয়বস্তু, মূল শব্দ আৰু মতামত আপোনালোকৰ আৱশ্যকতা অনুসাৰে সংস্থাপন কৰিব পাৰে। এই তথ্যবোৰ পাছত উদ্ধৃতিৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। শীৰ্ষনামৰ ঠাইত 3D Object Charts টাইপ কৰো আহক। বিষয়বস্তুৰ ঠাইত আমি 3D Objects Comparisons টাইপ কৰিম। মূল শব্দত আমি 3D আৰু 3D Effects টাইপ কৰিম। অৱশেষত মতামতৰ ঠাইত আমাক Learning About File Properties টাইপ কৰিবলৈ দিয়ক। ড্ৰ ফাইললৈ প্ৰাসংগিক হোৱা তথ্যবোৰ টাইপ কৰা এইটো এটা ভাল অভ্যাস হয়। ডেসক্ৰিপশ্যন টেবত উপস্থিত থকা বিষয়বস্তুবোৰলৈ যোগ দি আপোনালোকে হয়তো নিজৰ বিষয়বস্তু সংস্থাপন কৰিবলৈ বিচাৰিব পাৰে। উদাহৰণস্বৰূপে আপোনালোকে হয়তো জানিবলৈ বিচাৰিব তাৰিখটো যেতিয়া নথিপত্ৰ তৈয়াৰ কৰা হৈছিল, নথিপত্ৰৰ সম্পাদকজন, গ্ৰাহক যাৰ বাবে নথিপত্ৰ তৈয়াৰ কৰা হৈছিল ইত্যাদি। ড্ৰৰ গঠন আছে যিবোৰে আপোনালোকক এই তথ্য বিক্ৰী কৰাত সহায় কৰিব। প্ৰপাৰ্টিজ ডায়লগ বক্সত কাষ্টম প্ৰপাৰ্টিজ ক্লিক কৰক। ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব, নেম, টাইপ আৰু ভেলিউ। তলৰ সোঁফালে থকা এড বাটনটোত ক্লিক কৰো আহক। আপোনালোকে এতিয়া প্ৰতিটো ঠাইতে ওপৰৰ পৰা পৰি যোৱা বক্স দেখা পাব। এতিয়া ওপৰৰ পৰা পৰি যোৱা নেমত ক্লিক কৰো আহক আৰু ডেট কমপ্লিটেড অপশনটো নিৰ্বাচন কৰো আহক। ওপৰৰ পৰা পৰি অহা টাইপত আমি ডেট টাইম নিৰ্বাচন কৰিম। ভেলিউ ঠাইখিনিয়ে এতিয়া তাৰিখ আৰু সময় দেখাব। তাৰিখটো পৰিৱৰ্তন নকৰো আহক। সময় লিখা থকা ঠাইত 10:30:33 ভৰাও আহক। এতিয়া আপোনালোকে তাৰিখটো গম পাইছে যেতিয়া তথ্যটো প্ৰস্তুত কৰা হৈছিল। এতিয়া অন্য ঠাই যোগ কৰো আহক। এডত ক্লিক কৰক। আপোনালোকে দ্বিতীয় ওপৰৰ পৰা পৰি যোৱা বক্সৰ লিষ্ট দেখা পাব। ওপৰৰ পৰা পৰি যোৱা নেমত আমি চেকড বাই নিৰ্বাচন কৰো আহক। টাইপৰ ঠাইৰ কাৰণে টেক্সট নিৰ্বাচন কৰো আহক। ভেলিউত ABC বাক্যটো লিখো আহক। OKত ক্লিক কৰক। তেনেকৈয়ে আপোনালোকে নিজৰ বিষয়বস্তু এটা ড্ৰ ফাইললৈ যোগ দিব পাৰে। এতিয়া আমি তৈয়াৰ কৰা বিষয়বস্তু কেনেকৈ নোহোৱা কৰিব পাৰো আমি শিকো আহক। মেইন মেনুলৈ যাওক, ফাইলত ক্লিক কৰক আৰু প্ৰপাৰ্টিজ নিৰ্বাচন কৰক। প্ৰপাৰ্টিজ ডায়লগ বক্সত কাষ্টম প্ৰপাৰ্টিজ ইয়াত ক্লিক কৰক। প্ৰথম বিষয়বস্তু চেকড বাই নোহোৱা কৰো আহক। সোঁফালৰ বাটনত থকা ৰিমুভ প্ৰপাৰ্টিজত ক্লিক কৰক। বিষয়বস্তুটো নোহোৱা হৈ গৈছে। OKত ক্লিক কৰক। আপোনালোকে ড্ৰ ফাইলৰ বিভিন্ন ধৰণৰ সংস্কৰণ সংৰক্ষণ কৰিব পাৰিব। এই গঠনটোক ভাৰ্চন বুলি কোৱা হয়। উদাহৰণস্বৰূপে আপোনালোকে প্ৰথম দিনত বস্তু যোগ দিব পাৰে আৰু ইয়াক সংৰক্ষণ কৰিব পাৰে। পিছৰ দিনত আপোনালোকে ছবিখনৰ পৰিৱৰ্তনো কৰিব পাৰে। আপোনালোকে সম্ভৱত প্ৰকৃত আৰু পৰিৱৰ্তন কৰা দুয়োখন ছবিৰে প্ৰতিলিপি বিচাৰিছে। আমি ফাইলটো ভাৰ্চন অপশ্যন ব্যৱহাৰ কৰি সংৰক্ষণ কৰো আহক। মেইন মেনুৰ পৰা ফাইললৈ যাওক আৰু ভাৰ্চন ক্লিক কৰক। আপোনালোকে ভাৰ্চন ডায়লগ বক্স দেখা পাব। চেভ নিউ ভাৰ্চন বাটনত ক্লিক কৰক। আপোনালোকে ইনচাৰ্ট ভাৰ্চন কমেন্ট ডায়লগ বক্সটো দেখা পাব। ভাৰ্চন 1 মতামতটো টাইপ কৰো আহক। OKত ক্লিক কৰক আৰু তাৰ পাছত ক্লোজত ক্লিক কৰক।
এতিয়া Geometry in 2D Shapes and 3D Shapes আৰু শীৰ্ষ নামত থকা বাক্যটো পৰিবৰ্তন কৰো আহক বাক্যটোৰ ৰং নীলা ৰঙলৈ পৰিবৰ্তন কৰো আহক ভাৰ্চন অপচন ব্যৱহাৰ কৰি ফাইলটো সংৰক্ষণ কৰো আহক মেইন মেনুৰ পৰা ফাইল লৈ যাওক আৰু ভাৰ্চনত ক্লিক কৰক Save New Version বাটনত ক্লিক কৰক Insert Version Comment ডায়লগ বক্স দেখা দিব Version 2 মতামতটো টাইপ কৰক OKত ক্লিক কৰক ইয়াত এতিয়া দুটা ভাৰ্চন লিষ্টত আছে ভাৰ্চন 1 আৰু ভাৰ্চন 2 আমি জানো যে ভাৰ্চন 1 টো এটা ক'লা ৰঙৰ বিভিন্ন ধৰণৰ শীৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় আৰু ভাৰ্চন 2 নীলা ৰঙৰ বিভিন্ন ধৰণৰ শীৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় ভাৰ্চন 1 নিৰ্বাচন কৰো আহক আৰু Openত ক্লিক কৰক বিভিন্ন ধৰণৰ ক'লা ৰঙৰ শীৰ্ষনামৰ সৈতে আমি ভাৰ্চন 2 চাব পাৰিম আপোনালোকে প্ৰতিবাৰে এটা ড্ৰ ফাইল বন্ধ কৰোতে আপোনালোকে নিজে নিজে সংৰক্ষণ হোৱা ভাৰ্চনটো সমৰ্থ কৰি তুলিব পাৰে সেইটো কৰিবলৈ ফাইলত ক্লিক কৰক আৰু তাৰ পাছত ভাৰ্চনত ক্লিক কৰক এতিয়া এটা চেক বাকচ অপচন আছে যিটোৱে কয় সদায় এটা ভাৰ্চন বন্ধৰ সময়ত সংৰক্ষণ কৰক এই বক্সত নিৰীক্ষণ কৰক এইটোৱে নিশ্চিত কৰিব যে প্ৰতিবাৰে আপোনালোকে ড্ৰ ফাইল বন্ধ কৰোতে এটা নতুন ভাৰ্চন সংৰক্ষণ হ'ব ক্লোজত ক্লিক কৰক আপোনালোকে আকৌ দৃশ্যমান মনোনয়ন আপোনালোকৰ ড্ৰ ফাইলৰ বাবে সংস্থাপন কৰিব পাৰে আপোনালোকে আপোনালোকৰ ছবি ৰং গাঢ়তা মাপ নতুবা ৰং বিহীন ভাবে চাব পাৰে নিজে নিজেই আমি ড্ৰ ফাইল ৰঙত দেখা পাম দৃশ্যটো গ্ৰেস্কেল লৈ পৰিবৰ্তন কৰো আহক ভিউত ক্লিক কৰক কালাৰ বা গ্ৰেস্কেলত ক্লিক কৰক আৰু গ্ৰেস্কেল নিৰ্বাচন কৰক আপোনালোকে দেখা পাব যে বস্তুবোৰ এতিয়া ধূসৰ বৰণত দৃশ্যমান হৈছে এতিয়া দৃশ্যটো ৰং বিহীন কৰো আহক মেইন মেনুৰ পৰা ভিউ নিৰ্বাচন কৰক কালাৰ বা গ্ৰেস্কেলত ক্লিক কৰক আৰু ব্লেক এণ্ড হোৱাইট নিৰ্বাচন কৰক আপোনালোকে দেখিব যে বস্তুবোৰ এতিয়া ৰং বিহীন ভাবে দেখা গৈছে আপোনালোকে দৃশ্যটো আকৌ ৰঙলৈ উভতাই নিব পাৰে সেইটো কৰাৰ বাবে ভিউত ক্লিক কৰক কালাৰ গ্ৰেস্কেলত ক্লিক কৰক আৰু কালাৰ নিৰ্বাচন কৰক ছবিখন আকৌ এবাৰ ৰঙত দেখা যাব এইটোৱে আমাক এই টিউটৰিয়েলটোৰ শেষলৈ আনিছে এই টিউটৰিয়েলত ড্ৰত আমি তলৰ মনোনয়নবোৰ সংস্থাপন কৰিবলৈ শিকিছো ড্ৰ ফাইলৰ বিষয়বস্তু ড্ৰ ফাইলৰ অনুমোদিত ৰূপ তৈয়াৰ কৰা চিত্ৰখন ৰঙত গ্ৰেস্কেল ৰং বিহীনতাত দেখুৱা তলৰ লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সংক্ষিপ্তকৰণ কৰে যদি আপোনালোকৰ ভাল সিগনেল নাই আপোনালোকে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কাৰ্যশালা আয়োজন কৰে যিবোৰে অনলাইন পৰীক্ষা উত্তীৰ্ণ কৰে তেখেতলোকক চাৰ্টিফিকেট প্ৰদান কৰে আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org এই ঠিকনালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংশ এইটো আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে শিক্ষাৰ ওপৰত থকা নেশ্যনেল মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছনৰ ওপৰত অধিক তথ্য spoken-tutorial.org/nmeictintro ত উপলব্ধ আছে এই পাঠটি বৈজয়ন্ত ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ